আৰু জগতত কৰ্ম এটাই আছে, দৈৱকী পুত্ৰৰ পদসেৱা। আৰু জগতত অদ্ভুত মন্ত্ৰ এটাই আছে, কৃষ্ণ। এইটো মন্ত্ৰ। গতিকে সেই পূৰ্বক গীতা খুব ভাল লাগে এটা বস্তু চাই পেলাই। কি বুলি কৈছে যে অন্ধ হোৱাৰ পিছত ধৃতৰাষ্ট্ৰই কিন্তু তেওঁৰ পুত্ৰ পুত্ৰাদি সকলে যুদ্ধ ক্ষেত্ৰত কি কৰিলে তাক চাবৰ কাৰণে ধৃতৰাষ্ট্ৰৰ মন জানিব কিন্তু বন্ধ হয়। মহৰ্ষি বেদব্যাসে ক'লে যে তুমি যদি যুদ্ধখন চাব খোজা মই তোমাক দিব্য দৃষ্টি দি যাব পাৰো। ধৃতৰাষ্ট্ৰই ক'লে যে মইনো কি কৰিম দিব্য দৃষ্টি লৈ, গোটেই জীৱন অন্ধ হৈ থাকিব। এতিয়া যুদ্ধ বিগ্ৰহ চাবৰ কাৰণে মোৰ দিব্য দৃষ্টি কি কৰিম? গতিকে মোৰ যিজন সহযোগী আছে, সহায়কাৰী আছে, সঞ্জয়কে তুমি দি থৈ। আপোনালোকে সঞ্জয় যদিও ধৃতৰাষ্ট্ৰৰ এগৰাকী সহযোগী বুলি আপোনালোকে ভাবিছে, সঞ্জয়ৰ চৰিত্ৰ আপোনালোকে যদি শুনে, সঞ্জয় এগৰাকী পৰম সাধক পুৰুষ, একনিষ্ঠ ঈশ্বৰ সাধাৰণ পুৰুষ নহয়। দিব্য দৃষ্টি এজন ব্যক্তিৰ জীৱনত দিব্য দৃষ্টি প্ৰাপ্ত হোৱাটো সমান সহজ কথা নহয়। এইটো সঞ্জয়ৰ জীৱনত প্ৰাপ্তি, ধৃতৰাষ্ট্ৰৰ জীৱনত নহ'ব। ধৰ্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা যুযুৎসবঃ মামকা পাণ্ডবশৈব কিম অপূর্বত সঞ্জয়। হে সঞ্জয়, মোৰ পুত্ৰ আৰু পাণ্ডৱসকলে কি কৰিলে মোক ক'বলৈ। ধৃতৰাষ্ট্ৰ বাসকে আৰু গীতাত ধৃতৰাষ্ট্ৰ বাস সঞ্জয় বাস, সঞ্জয় আৰম্ভ কৰিছে। কিন্তু সঞ্জয় এটা সিদ্ধান্ত দি থৈ দিছে গীতাত, यत्र धनुर्धर यत्र योगेश्वर कृष्ण यत्र धनु पार्थ धनुर्धर तत्र श्री विजयः। যত যোগেশ্বৰ কৃষ্ণ আছে, যোগেশ্বৰ কৃষ্ণ মনত ৰাখিব শব্দটো, যোগৰ যিজন ঈশ্বৰ, যোগৰ ঈশ্বৰ যোগেশ্বৰ, সৰ্বশ্ৰেষ্ঠ যোগেশ্বৰ। যোগ তেওঁ জীৱনত সকলো জীৱৰ লগত সংযোগ স্থাপন কৰি থকা ভগৱান, সেইকাৰণে তেওঁৰ নাম যোগেশ্বৰ। সকলো জীৱৰ লগত, অকল আপোনাৰ লগত ভগৱানে সংযোগ কৰি ৰাখিছে বালি চাহি সূক্ষ্মতি সূক্ষ্ম জীৱবিলাকৰ ওপৰতো ভগৱানৰ কৃপা দৃষ্টি, নহ'লে তেওঁ কেনেকৈ জীয়াই থাকিব? প্ৰত্যেকৰ লগত সংযোগ স্থাপন কৰি ৰাখিছে, সেইকাৰণে তেওঁ যোগেশ্বৰ। আৰু য'ত ধনুৰ্ধৰ অৰ্জুন আছে, য'ত যোগেশ্বৰ কৃষ্ণ আছে, তাত শ্ৰী বিজয় নিশ্চিত। এই দুটা সত্তাকে যদি আপুনি আপোনাৰ ভিতৰত সমাহিত কৰিব পাৰে, তেতিয়া আপুনিও সফল। অৰ্জুনৰ ৰথখনত 4টা উদাত্ত ঘোঁৰা। অৰ্জুনে কি কৰিলে, 4টা ঘোঁৰাত নাকি লগাই ভগৱান কৃষ্ণৰ হাতত বাঘ জয়ডাল দিলে। ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকে চলাবা তেনেকে, আৰু মই তেনেকে যুদ্ধখনত যদি এই সংসাৰখনকে আপুনি কুৰুক্ষেত্ৰ বুলি ভাবে, এই শৰীৰটোকে যদি আপুনি সেই ৰথখন বুলি ভাবে, শৰীৰৰ ভিতৰত বিদ্যমান হৈ থকা আত্মাক যদি আপুনি কৃষ্ণ বুলি ভাবে, জ্ঞানক যদি অৰ্জুন বুলি ভাবে, তেতিয়াহ'লে পৰম জ্ঞানে মনৰ 4টা ৰূপ, মন বুদ্ধি চিত্ত অহংকাৰ, এই 4টা উদাত্ত ঘোঁৰাক নাকি লগাই পেলাই ভগৱানৰ হাতত যদি বাঘ জয়ডাল দিয়া হয়, যে শৰীৰ ৰূপী ৰথখন সংসাৰ ৰূপী কুৰুক্ষেত্ৰত প্ৰভু তুমি যেনেকে নিবা, মই সেনেকে এইখন সংসাৰত যুদ্ধ হ'ব দিছো। তেওঁৰ বিজয় নহয়, কাৰ বিজয় হ'ব? কিন্তু মোৰ ভিতৰত যে প্ৰসিদ্ধ ৰথী বা মহাৰথী শ্ৰেষ্ঠ যোগেশ্বৰ কৃষ্ণ বিদ্যমান হৈ আছে, এই কথাটো মই অনুভৱেই যদি নকৰো, নিজকে যদি স্বতন্ত্ৰ আৰু স্বাধীন বুলি ভাবি লওঁ, অহংকাৰৰ মনোমুক্ত হৈ, মই সেইকাৰণে ক'ব খোজো
যে ভগৱান শ্ৰী ৰামচন্দ্ৰতকৈ বয়সত জ্যেষ্ঠ আছিল ৰাৱণ। ভগৱান শ্ৰী ৰাম ক্ষত্ৰিয়ৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে, কিন্তু ৰাৱণ এগৰাকী ব্ৰাহ্মণৰ পৌৰসভা, অকল পৌৰসভাটো নহয় পূৰ্বক নৈষ্ঠিক ব্ৰাহ্মণৰ শাৰীত অগ্ৰগণ্য ৰাৱণ। যদিও ৰাৱণ ৰাক্ষস আছিল, কিন্তু এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণে যি নীতি কাষ্ঠাৰ দ্বাৰা জীৱন অতিবাহিত কৰে তাৰ চূড়ান্ত পৰাকাষ্ঠা ৰাৱণ। ত্ৰিসন্ধ্যা বন্ধন নকৰাকে ৰাৱণ কোনোদিনে থকা নাছিল। সমস্ত বেদ বেদাংগৰ তেওঁ জ্ঞাতা আছিল। শিৱ স্তোত্ৰ, তাণ্ডৱ স্তোত্ৰ তেওঁ নিজে ৰচনা কৰিছিল। এগৰাকী ভাল পুৰোহিত আছিল তেওঁ, কেনেকে যজমান কৰিব লাগে, পূজা কৰিব লাগে সিদ্ধস্ত আছিল। পৰম জ্ঞানী, যাৰ ঘৰত বেদ পাঠ কৰিবৰ কাৰণে চতুৰানন্দ ব্ৰহ্মা হাজিৰা দিব লাগে দেৱী আহি পেলাই। আমাৰ ঘৰত এজন ভকতক ভাগৱত পাঠ কৰিবৰ কাৰণে আমি আনিবৰ কাৰণে বহুত যোগাৰ কৰিব লাগিব। আপোনাৰ সৌভাগ্য হলেহে এজন ভকত আহি আপোনাৰ ঘৰত ভাগৱত পাঠ কৰিব। ডেইলি কোনোবা এজন ভকত আপোনাৰ ঘৰত আহি ভাগৱত পাঠ কৰাৰ স্বভাৱ আপুনি কল্পনাই কৰিব নোৱাৰে। কিন্তু ৰাৱণ এনেকুৱা এগৰাকী ব্যক্তি আছিল যাৰ ঘৰত চতুৰানন্দ ব্ৰহ্মা সদায় বেদ পাঠ কৰিবলৈ আহে, সদায় আহিব লাগিব, এদিন নহয়। ইমান ক্ষমতা। স্বয়ং ভগৱান কৈলাশপতি শিৱ নিজে পূজা লবৰ কাৰণে আহি উপস্থিত হৈছে, উপায় নাই। ইমান অস্ত্ৰ বিদ্যাত পাৰ্গত আছিল ৰাৱণ। পৰম চোকা বুদ্ধি সম্পন্ন, পৰম জ্ঞানী, সকলো ফালৰ পৰা স্বৰ্ণময় লংকা হনুমানে পুৰি চাৰফাৰ কৰি দিলে। এক নিমিষত বিশ্বকৰ্মা আৰু ময়দানবে সকলো ভস্ম হৈ যোৱা স্বৰ্ণময় লংকা মুহূৰ্তৰ ভিতৰত নিৰ্মাণ কৰি দিছিল ৰাৱণৰ আজ্ঞা। গমেই নাপায় তাত যে এই কিছু সময় আগতে তাত জ্বলি চাৰফাৰ হৈ গৈছিল লংকা। ইমান ক্ষমতা থাকে। কুবেৰকে আটাইতকৈ ধনী বুলি ধৰা হয় যক্ষসকলৰ ভিতৰত। কুবেৰৰ সমস্ত ধন নিজৰ হাতত মুঠিত ৰাখিছে। কিমান ধনী মানুহ। তাৰপিছতো কিন্তু সাধাৰণ এগৰাকী বনবাসী মনুষ্য ৰামৰ হাতত ৰাৱণ নিধন হৈছে। ফল মূল কন্দমূল খাই থকা বান্দৰ সেনানীৰ লগত ৰাৱণৰ পৰম্পৰাক্ৰমী ৰাক্ষস সেনানী বিধ্বস্ত হৈছে। তাৰ কাৰণটো তাৰ একমাত্ৰ কাৰণটো হল অহংকাৰ। অহংকাৰ যেতিয়ালৈকে আপোনাৰ শৰীৰৰ পৰা বিনাশ হৈ নাযায়, অহংকাৰ কেতিয়া বিনাশ হব? আপুনি যিদিনাখন নমনীয় হব পাৰিব, যাৰ ফ্লেক্সিবল বুলি কয়, ফ্লেক্সিবল মেণ্টেলিটি, আপোনাৰ নমনীয় মানসিকতাৰ যেতিয়ালৈকে জন্ম নহব তেতিয়ালৈকে আপুনি, গতিকে মানে কি হাৰিব পৰা যিটো গুণ আমাৰ শাস্ত্ৰত খুব ধুনীয়া এটা বাণী, দান্তে তৃণ ধৰু চৰণত পৰো। এই দান্তে তৃণ মানে কি? দান্তে তৃণ ধৰু, ইয়াতে দুটা অৰ্থ আছে। দাঁতেৰে যেতিয়া এডাল তৃণ মানে বন এডাল যেতিয়া দাঁতেৰে কামুৰি থাকে তেওঁ আৰু কবলগীয়া একো নাথাকে, কথা কব নোৱাৰিব। দান্তে তৃণ মই নকওঁ আৰু মোৰ কোৱাটো শেষ, মানে দাঁতে তৃণ ধৰিব। দ্বিতীয়তে আগতে যিবিলাক ৰজা মহাৰাজাবিলাকে কাৰোবাক শাস্তি দিছিল, উগ্ৰ শাস্তি দিছিল, তেতিয়া সেই মানুহ বিলাকে এটা ঘাঁহ মুখেৰে কামুৰি লৈ, দাঁতেৰে কামুৰি লৈ যদি ৰজাৰ ওচৰত গৈ দণ্ডবোধ কৰে, তেতিয়া ৰজাই তেওঁক আৰু মৃত্যুদণ্ড নিদিয়ে, অন্য শাস্তি দিব, মৃত্যুদণ্ড। তাৰ মুখত তৃণ লোৱাৰ লগে লগে এই আমাৰ যেনেকে গৰু বিলাকে ঘাঁহ খাই মুখত, সেই নিমাষিত প্ৰাণীৰ অৱস্থালৈকে তেওঁ দিছিল। সেইকাৰণে তেওঁ শাস্তি দিছিল। তাতে তৃণে ললে যেতিয়া আৰু মৃত্যুদণ্ড নহয়, নহলে গৌবধৰ সমান মৃত্যু হৈছিল, তেওঁ অপৰাধ হৈ। দুই নম্বৰতে এডাল তৃণ দাঁতেৰে কামুৰিবৰ কাৰণে মানুহজন এনেকে থিয় হৈ থাকিলে তেওঁ তৃণ কামুৰিব নোৱাৰে।
তেওঁ একদম দণ্ডৰ নিচিনা পৰি যাব লাগিব, তাৰপিছতহে দাঁতেৰে তেওঁ তুলি যাব। অৰ্থাৎ সকলোখিনি ভগৱানৰ চৰণত সমৰ্পিত হ'ব পৰাৰ যিটো অৱস্থা, সেই অৱস্থাটোৰ নাম দান্তিক। সেইকাৰণে ভক্তিৰ শেষৰ পৰ্যায়টো হ'ল দান্তিক। আপুনি যদি দান্তিক ল'লে দণ্ডৱত হ'ব ভগৱানৰ চৰণত, সৰ্বখিনি আপুনি ভগৱানৰ ওপৰত অৰ্পণ কৰিব। কিন্তু দান্তিক লোৱাৰ পিছতো যদি আপোনাৰ মনৰ মানসিকতাত এনেকুৱা ধাৰণা লৈ থাকে আপুনি, তেতিয়াহ'লে কেনেকৈ? সেইকাৰণে ইয়াত কৈছে যে তুমি দেৱৰ দেৱতা ভগৱান, অৰুণ চৰণত মই থাকো খান্দি খান্দি ৰেখি, মহাভাগ্য দূৰ কৰিলা আজি পৰিচয় কৰিলা, তোমাৰ আমাৰ দেখা দেখি। মোৰ কাৰণে এইটো মহা দুৰ্ভাগ্য যে তোমাৰ লগত মোৰ সাক্ষাৎ হৈ আছিল ভগৱান, আৰু আজিৰ পৰা মোৰ এই সাক্ষাৎ তোমাৰ লগত আৰু ৰাম কত বা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো, দিওক সিদ্ধান্ত তুমি বিয়োগে আকুল কৰে ধাৰাইলো তপ ঝৰে আনন্দ উধব কৃষ্ণৰ বিয়োগত তেওঁৰ এনেকুৱা অৱস্থা হৈছে, তেওঁৰ চকুৰে অনৰ্গল পানী ওলাইছে, চকু পানী, আৰু ভোক শুকাই কান্দিছে যে হে ভগৱান, অতদিনে আমি তোমাৰ সেৱাত নিমগ্ন হৈ থাকিলো হে প্ৰভু, আজিৰ পৰা মোৰ দুৰ্ভাগ্য জীৱন আৰম্ভ হ'ব, আৰু তোমাক আৰু মই দেখা নাপাওঁ। তোমাৰ সেই অৰুণ চৰণযুগৰ শুশ্ৰূষা কৰাৰ সুযোগ আৰু মোৰ জীৱনত নাই। মনুষ্য জীৱন প্ৰাপ্ত হলো, শিক্ষা দীক্ষাৰে শিক্ষিত হলো, বৃহস্পতিৰ দৰে গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিলো। গুৰু তত্ত্বটোৱে শ্ৰেষ্ঠ তত্ত্ব, সংস্কৃতত গুৰুত্ব বুলি কয়। গুৰুত্ব আমাৰ গ্ৰহ বিলাকৰ ভিতৰত বৃহস্পতিক ধৰা হয় শ্ৰেষ্ঠ, মানে গুৰু স্থান। আৰু সেই বৃহস্পতিয়ে যি ধৰণে পৃথিৱীৰ বৃহস্পতিক যি ধৰণে পৰিক্ৰমা কৰে, বা সূৰ্যক যি ধৰণে পৃথিৱীক পৰিক্ৰমা কৰে, অন্য গ্ৰহই যেনেকুৱা সূৰ্যক পৰিক্ৰমা কৰে, বৈজ্ঞানিক দৃষ্টিভংগীৰে এই পৃথিৱীৰ যিটো গুৰুত্বাকৰ্ষণ এইটো বৃহস্পতিৰ কাৰণে হয়। যি বস্তু ওপৰলৈ দলিয়াই দিলেও আকৌ সি পৃথিৱীতে পৰে, এই যিটো গুৰুত্বাকৰ্ষণ। আধ্যাত্মিক তত্ত্বত ইয়াক গুৰুত্বাকৰ্ষণ এইকাৰণে কয় যে আপুনি আপোনাৰ জীৱনতো যদি গুৰুৰ প্ৰভাৱ নাথাকে, তেতিয়াহ'লে আপুনিও গভীৰ হ'ব নোৱাৰে। গুৰুত্বাকৰ্ষণটো আপোনাৰ নাথাকে, আপুনি পাতল কমোৱা হৈ যাব। সেইকাৰণে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰুৰ অস্তিত্ব জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ জীৱনত কৃত্ৰিম গুৰুৰ অৱস্থান নহয়, আপুনি ঈশ্বৰ চিনিয়ে নাপাব। ঈশ্বৰ কেনেকৈ চিনি? আমাৰ ইফালে খুব ধুনীয়াকে গায়। আমাৰ গাঁৱত শিমলুধৰাত আমাৰ আগতে বৈঠকি আছিল, আমি সৰু সৰু তেতিয়া আমি বৈঠকবিলাকত যাওঁ, খুব ধুনীয়াকে গায়। গুৰুৰ চৰণ চিন্দি নাৰে মন পাহাৰ, ও চিন্দি নাৰে মন পাহাৰ, বিফলে তো গেলরে জন। তুমি গুৰুৰ চৰণে যদি চিনি নাপালা জীৱনত, তোমাৰ জীৱন বিফল হৈ গ'ল, আৰু পাম না। প্ৰভুক কাক ভূষুণ্ডী বুলি চৰিত্ৰ এটা আছে ৰামায়ণত। কাক ভূষুণ্ডী ভক্ত এগৰাকী,
কাক ভূষণ্ডিৰ দৰে আয়ুসকাল থকা পৃথিৱীত কোনো ভক্তই নাই এতিয়ালৈকে যে ২৭টা কলিকাল প্ৰাপ্ত হ'ব ওলাইছে সেই গোটেইখিনি তেওঁ দেখিছে ২৭ বাৰ ৰামৰ মানে জন্ম তেওঁ দৃষ্টিগোচৰ হৈছে তেওঁৰ জীৱনত এনেকুৱা কিন্তু সেই কাক ভূষণ্ডিৰ প্ৰথম জন্ম যিটো এইটো তৃতীয় জন্ম তেওঁ প্ৰথম জন্ম তেওঁ কি কৰিছিল এজন গুৰুৰ পৰা তেওঁ নাম বস্তু গ্ৰহণ কৰিছিল সেই গুৰুগৰাকী বৈষ্ণৱ আছিল সেইকাৰণে বিষ্ণুৰ নামকে তেওঁ সাৰ বুলি কৈছিল কিন্তু তেওঁ কি কৰিলে অধ্যয়ন কৰি কৰি কৰবাত গৈ কাৰোবাক লগ পাই তেওঁ শিৱৰ নামকে শ্ৰেষ্ঠত্ব বুলি গ্ৰহণ কৰিলে তেওঁ বুজি নাপালে গুণনাম যত বিষ্ণু শিৱৰ তাকো ভিন্ন বুদ্ধি কৰে যি নহয় জানিবা নামৰ ধৰি বুজি নাপালে সেইকাৰণে তেওঁ এদিন হৰি মন্দিৰত বহি কৰবাত মন্দিৰত বহি তেওঁ শিৱৰ নাম জপ কৰি থাকিলে হেৰ সময়তে তেওঁ গুৰু আহি তাত উপস্থিত হল কিন্তু তেওঁতো নামত বিলীন হৈ থাকিল নাম জপ কৰি গুৰু আহিছে তেওঁ দেখিছে কিন্তু গুৰুক তেওঁ সেৱা কৰিবৰ কাৰণে তেওঁৰ নাম লোৱাত বাধা হব বুলি ভাবি তেওঁ নাম লৈ থাকিলে ইফালে গুৰু আহি বহি থাকিল এই দৃশ্য দেখাৰ লগে কৈলাশপতি শিৱৰ খং উঠিল কি আৰু কি গুৰু আহি সাক্ষাৎ বহি আছে গুৰুৰ প্ৰতি প্ৰণাম নজনালে থিয় নিদিলে সন্মান নজনালে আৰে গুৰুক দেখা পাই তুমি যদি এনেকে অজগৰৰ দৰে বহি থাকিব পাৰা যা তুমি অজগৰে হয় সহস্ৰ বছৰ তুমি অজগৰ জন্ম প্ৰাপ্ত হৈ থাকা তাতে তুমি নৰক যন্ত্ৰণা ভুগি থাকা যে শিৱৰ মুখেৰে অভিশাপ ওলালে কিন্তু তেওঁ দেখিলে যে সৰ্বনাশ হৈ গল এতিয়া তেওঁ অজগৰ প্ৰাপ্তি হব তেওঁৰ জন্ম गुरु मैंने रामचरित मानस लिखी गुरु दयालु कृष्णा कहे सहे न सके महे सो ही कारण अजगर भयो सुनाऊ निरूप खगेश अर्थात खगेश মানে গৰুৰৰ আগত এই কথা কাক ভূষণ্ডিয়ে নিজে বৰ্ণনা কৰিছে যে হে নৃপতি খগেশ তুমি শুনা গুৰু দয়ালু গুৰু পৰম দয়ালু আছিল কৃষ্ণা কহে কোনো নকলে তেওঁ কিন্তু মহেশে সহ্য কৰিব নোৱাৰে সহে ন সকে মহেশ सोही कारण अजगर भयो সেইকাৰণে তেওঁ অজগৰ হ'বলগীয়া হ'ল শুনো কিন্তু গুৰু তেওঁ কি কৰিলে শিৱক প্ৰাৰ্থনা কৰিলে যে হে শিৱ জীৱ ভুল কৰে জীৱ স্বাভাৱিক জীৱৰ ভুল হয় অজ্ঞান ভাষা মৰে কিছু গতিকে সেই যি ভুল কৰিলে মোৰ ফালে চাই তাক ক্ষমা কৰি দিয়ে গুৰু প্ৰাৰ্থনা কৰিলে ঈশ্বৰ কান্দি কান্দি প্ৰাৰ্থনা কৰিলে যে মোৰ অবোধ ঈশ্বৰ আছে ই নাজানে এইবিলাক কথা গুৰুৰ প্ৰতি যে ইমান সন্মান জনাব লাগে এই টিকা নাই নাজানে গতিকে হে শিৱ তুমি ইমান দুষ্ট হব নালাগে যেতিয়া তেওঁ খুব প্ৰাৰ্থনা কৰিব ধৰিলে শিৱই দেখিলে হাৰে কথাটো উল্টা হল তেতিয়া কলে ঠিক আছে মোৰ মুখেৰে যিহেতু ওলালে ৰাণীটোতো আৰু বিফল নহয় অজগৰ হবই লাগিব সি থাকিবই অজগৰ কিন্তু অজগৰ জনিত পাব লগা যিবিলাক নৰক যন্ত্ৰণা আছে সেইবিলাক তেওঁ নাপায় এনে আহে তেওঁ অজগৰ তাৰ পিছত তেওঁ পুনঃ মনুষ্য জন্ম প্ৰাপ্তি হয় পুনঃ গুৰু হৈ তেওঁ ঈশ্বৰ প্ৰাপ্তি এইবাৰ তেওঁ অজগৰ জন্ম প্ৰাপ্তি হৈ শেষ হৈ গল তাৰ পিছত তেওঁ পুনঃ মনুষ্য হল এইবাৰ তেওঁৰ জন্ম হল উত্তৰ ভাৰতত অযোধ্যাত জন্ম হওঁতে তেওঁ কি কৰিলে আকৌ গুৰু ধৰিলে এইবাৰ তেওঁ কি হল গুৰু যদি এটা কয় তেওঁ চাৰিটা আকৌ মানে চেলাও মানে গুৰুতকৈ ওপৰত তেতিয়া গুৰুটো খং উঠি গল আৰে তুমি চেলা হব পিছত তুমি গুৰুৱে হব গৈ আছা বুঝলেনে যেতিয়া এনেকুৱা অৱস্থা হল গুৰুৱে তেওঁক এবাৰ অভিশাপ দিলে যা তুমি হেৰি হৈ থাকা তোমাৰ এই আচৰণটো গুৰুৰ ওপৰত যাব খোজা তোমাৰ যিটো আচৰণ এই আচৰণটো তোমাৰ ভাল নহয় এইটো পাখণ্ড পক্ষীৰ জন্ম হব লাগে তোমাৰ আচৰণ কাউৰী হব লাগে পাখণ্ড পক্ষী যা কাউৰী হব এতিয়া তেওঁ কি কৰিলে
এনেকুৱাকে প্ৰাৰ্থনা কৰিলে গুৰুৰ চৰণত পৰি যে গুৰুৱে মোৰ বহুত ভুল হৈ গ'ল, ক্ষমা কৰা। গুৰু একো দয়ালু নহয়। গুৰু এইবাৰ এনেকুৱাকে তেওঁক আশীৰ্বাদ দিব ধৰিলে, এইবাৰ আৰু বেছি হৈ গ'ল আশীৰ্বাদ। যা যা যা, একো নহয় একো নহয়। তই ইচ্ছাকৃতভাৱে জন্ম ধৰিব পাৰিবি ইয়াৰ পিছত, যি মন যায়। আৰে তোমাৰ এনেকুৱা আয়ুসকাল হ'ব, এনেকুৱা আয়ুসকাল পৃথিৱীত কাৰোৱে নহয়, যা আমাক আশীৰ্বাদ দিব। আৰে তই যি জাগাত থাকিবি তাত মায়া প্ৰৱেশ কৰিব নোৱাৰে, যা মায়ে আশীৰ্বাদ দিলে। এনেকুৱা আশীৰ্বাদৰ বৰষুণ আৰম্ভ কৰিব। যা তই যি স্থানত থাকিবি সেই স্থানত মায়া প্ৰৱেশ কৰিব নোৱাৰিব। কাউৰী হৈ থাকিব। হেন সময়তে প্ৰভু ৰামৰ জন্ম হল দশৰথৰ ঘৰত। তেওঁ কি কৰিলে, প্ৰভু ৰামৰ বাল্যলীলা কাউৰী হিচাপে দৰ্শন কৰিলে। আৰু আটাইতকৈ মানে ভাল তেওঁৰ জীৱনৰ প্ৰাপ্তি কি হল জানে, প্ৰভু ৰামচন্দ্ৰই খাই পেলাই যিখিনি এৰি যায় সেইখিনি চকুকে আহি তেওঁ খাই দিয়ে। অৰ্থাৎ কাউৰী জন্মত তেওঁ দেখিলে যে মই যদি অন্য জন্ম হলোহেঁতেন ভগৱানৰ যিখিনি উচিষ্ট সেইখিনিতো ভক্ষণ কৰাৰ সুযোগ নাপালোহেঁতেন। গতিকে মই এইটো জন্ম আৰু নেৰো, মই কাউৰী হৈ থাকিম। প্ৰতি 4 যুগৰ অন্তৰে অন্তৰে প্ৰভু ৰাম যেতিয়া পৃথিৱীত আহিব, প্ৰত্যেকবাৰে মই তেওঁৰ জুঠান, তেওঁৰ যিটো মানে জুঠা উচ্ছিষ্ট সেইটো খাবৰ কাৰণে এইবিলাক এক উৎকৃষ্ট নিদৰ্শন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মহাপুৰুষ মাধৱদেৱে যি ধৰণে গুৰু বুজিলে, পৃথিৱীত বিৰল গুৰু খাৱা, এনেকুৱা গুৰু খাব পৰা পৃথিৱীত ব্যক্তি খুব কম, ভাই বুলি নকওঁ, কম আছে। জোৰণ পিন্ধোৱা কইনা এৰি থৈ আহিলে মেঘালয়ত, বিয়া পাতিবলৈ নগল। গুৰুৰ দুখানি চৰণকে সৰ্বশ্ৰেষ্ঠ চৰণ বুলি মানিলে। গুৰুৰ চৰণ সেৱাটোৱে জীৱনৰ সৰ্বশ্ৰেষ্ঠ কাম বুলি মানি ললে। বিষয় বাসনা সুখক জলাঞ্জলি দি কেৱল গুৰুৰ আজ্ঞাকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ আজ্ঞা বুলি তেওঁ এই যে আহিল আৰু দ্বিতীয় দিন আৰু ঘূৰিয়ে নগল। মানুহে কোৱা মেলা কৰে যে ডেকা ল'ৰাটোৰ জীৱন শেষ কৰি দিলে এই মানুহজনে। এনেকে আই কালিন্দী কবলৈ ধৰিলে যে আপুনি যে মাধৱদেৱক এনেকে ৰাখিছে লগত মাধৱক, কি দৰকাৰ? এটা ডেকা ল'ৰা, তাৰোতো ভৱিষ্যত আছে, বিয়া বাৰু পাতিব লাগে, সংসাৰ পাতিব লাগে, দিয়া আকৌ মুক্ত কৰি দিয়া। ঠিক আছে ঠিক আছে, কাইলৈ আলোচনা কৰিম। সিদ্ধান্ত ললে, বহুতে ভাবিলে যে মহাপুৰুষৰ ছোৱালী মনু বিষ্ণুপ্ৰিয়া, মাধৱদেৱে বিয়া পাতে নেকি, সেইকাৰণে দেউতাকক শুশ্ৰূষা কৰি আছে। এনেকুৱা দৃষ্টিভংগী মানুহতো এনেকুৱা অসমৰ মানুহ কি কম, পৃথিৱীত ভাপতো হয়তো আপোনালোকে নাপাব এনেকুৱা কথা। গুৰুজনৰ বৈকুণ্ঠিৰ পিছত আই কালিন্দীৰ খবৰ লওঁতা কোনো নাই। মাধৱদেৱ নহলে আই কালিন্দীৰ কি যে অৱস্থা হল, খাইছে নে নাই খবৰ লওঁতা কোনো নাই। পাটবক্ষীত যত আই কালিন্দী আছিলে, যিটো জান তাৰ আগত এখন গাঁও আছে, সেই গাঁৱৰ মানুহ ৰাতিপুৱা উঠিয়ে মাছ মাৰে, একদম আন্ধাৰে পোহৰে মাছ মাৰি মাৰি পানীটো ঢলা কৰে। ঘেলা পানী আহে কাৰণে আই এদিন দুদিন পানী নোখোৱাকে আছে, উপায় নাই, পানী নাপায়। দিনটো মাছ মাৰি থাকোঁতে আমি ঘেলাতে লাগি আছো। এতিয়া মহাপুৰুষে আহি পুৱা খান্দি আই পানী খোৱাৰ ব্যৱস্থা কৰিছে। সদশেষত মানুহে ইয়াকো বদনাম কৰিলে যে এতিয়া গুৰু পত্নীৰ লগতে মাধৱপুৰুষক বদনাম কৰিছে। অসমীয়া মানুহ ভাবক আৰু কি কম। সেইকাৰণে মাধৱপুৰুষক গুৰুজনে কৈছিলে যে শুনা বুঢ়াৰপু, তুমি এতিয়া বিবাহ বাৰু পাতিব লাগে, সংসাৰ কৰিব লাগে, আৰু তুমি তোমাৰ জীৱন জীয়াব লাগে। মোৰ যি শুশ্ৰূষা কৰিব পাৰিবা।
তেতিয়া মানুহবোৰে খুব কান্দিছে গুৰুজনাৰ চৰণত কৰি যে প্ৰভু মোৰ সেৱা কৰবাত কিবা ত্ৰুটি হ'ল মই গুৰু হিচাপে তোমাক যি ধৰণে সেৱা কৰিব লাগিছিল মই দাস হিচাপে এই দাসত্ব কাৰ্য কৰবাত কিবা ত্ৰুটি হ'ল তুমি যে মোৰ মান নালাগে বুলি কৈছে মই তোমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পৰিত্যাগ কৰি তোমাৰ দুখানি চৰণলৈ সৰ্বশ্ৰেষ্ঠ বুলি মানি তোমাৰ সেৱাতে মই জীৱন কৰিছোঁ মোক এনেকুৱা বাক্য নকবা কৈছে যে মোৰ আজি এটা আজ্ঞা আছে তোমাৰ প্ৰতি বোলে মই তোমাৰ সকলো আজ্ঞা মানিবৰ কাৰণে প্ৰস্তুত আছো গুৰুদেৱ কিন্তু এই মুহূৰ্তত আপোনাৰ শ্ৰীমুখে যিটো আজ্ঞা ওলাব খুজি আছে সেইটোহে মানিবলৈ অলপ দিগদাৰ আরে মই কি কম তুমি গমে পালা জানো কৈছে তেতিয়া বিষ্ণুপ্ৰিয়া নামে বেটি আমাৰ আশ্ৰয় তাকে তুমি বিবাহ কৰিও মহা গুৰুজনে জানে যে মানৱ পুৰুষৰ দৃষ্টিত এইটো নাই কিন্তু লোক দৃষ্টিক মান্যতা দিবৰ কাৰণে যে মোৰ ছোৱালীজনীকে তুমি বিয়া পাতা তেতিয়াহ'লে তোমাৰ সকলো কাৰণ মোৰ ছোৱালীক বিয়া পতালৈকে সম্বন্ধত মই তোমাৰ শহুৰ হম গুৰু হম তুমি গুৰু হিচাপে সেৱা কৰা শহুৰ হিচাপে সেৱা কৰা এটা মোৰ পত্নীয়ে কোনোবা এজন ব্যক্তিক গুৰু হিচাপে দিনে ৰাতি শুশ্ৰূষা কৰিব নিদিব পাৰে কিন্তু সেই ব্যক্তিজন যদি মোৰ পত্নীৰ পিতৃ হয় তেতিয়াহ'লে মোৰ পত্নীৰ আপত্তি নাথাকিব ভালে আছে আমাৰ দেউতাৰে সেৱা কৰিছে বেলেগ মানুহটো নিদিব গতিকে তুমি মোৰ কন্যাক বিবাহ কৰোৱা তেতিয়া মহাপুৰুষ মাধৱদেৱে কৈছে যে তোমাৰ চৰণ যিদিনাখনে সৰ্বশ্ৰেষ্ঠ চৰণ হিচাপে মই আশ্ৰয় কৰো গুৰুদেৱ হে ভগৱান মই আৰু বেলেগ কতোৱে মোৰ জীৱনত মই স্থাপিত কৰিব নোৱাৰো তুমি মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ তোমাৰ চৰণ যুগলৰ সেৱাই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সেৱা বুলি মানি লৈছো তাতে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ মই বিচাৰি লৈছো মোৰ বুলিবলৈ একো অস্তিত্ব নাই মোৰ সমস্তখিনি তোমাৰ গুৰুদেৱ তোমাৰ মাধ্যমেৰে মই গোটেই জগতখন দেখিছো তোমাৰ মাধ্যমেৰে মই বিশ্ব ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ অনুভূতিবিলাক অনুভৱ কৰিব পাৰো এই গুৰুদেৱ তোমাৰ চৰণ সেৱাৰ পৰা মোক কোনো কাৰণ বঞ্চিত নকৰিবা কাৰণ মই যে তোমাৰ ছোৱালী বিয়া কৰাৰ লগে মানুহে মোৰ সেৱা হীন দৃষ্টিৰে চাব যে এইটো কাৰণেহে তেওঁ সেৱা কৰি আছে কিন্তু মোৰ তোমাৰ যি সেৱা এই সেৱাত মোৰ কিঞ্চিত মানুহ স্বাৰ্থ নাই মই নিস্বাৰ্থ হৈ তোমাৰ চৰণত দাস হিচাপে সেইকাৰণে হে প্ৰভুসকল মহাপুৰুষ শংকৰদেৱৰ উপযুক্ত সন্মান থকাৰ পিছতো সৰ্বশ্ৰেষ্ঠ গুৰু ভাৰ মহাপুৰুষ শংকৰদেৱে অকপট চিত্তে মহাপুৰুষ মাধৱদেৱে দি থৈ উপযুক্ত পুত্ৰ আছে ৰমানন্দ আছিল কিন্তু তেওঁ নিদিলে ৰমানন্দই যেতিয়া পিতৃৰ ওচৰলৈকে বিচাৰি গল যে সম্পত্তিৰ ভাগ মোৰ লাগে দেউতা বোলে বাবা মোৰ হাতত একো নাই যি লাহা ধুনা আছে মায়েৰ হাতত আছে চব দিছো মোৰ তাতে একো নাই বোলে এই সম্পত্তি নহয় পৰম বিত্ত বৈকুণ্ঠ সম্পত্তি যি সম্পত্তি তুমি সমস্ত জগতত বিতৰণ কৰিছা মই পুত্ৰ হিচাপে তোমাৰ পৰা কিঞ্চিত মানুহে সম্পত্তি নাপাম বাবা দেৰি কৰিলা নহয় তুমি মই আজি আনন্দিত মোৰ পুত্ৰ হিচাপে তুমি এইখিনি বিচাৰিছা মই আনন্দিত কিন্তু পৰম হল ইতিমধ্যে মই মাধৱক সমস্তখিনি অৰ্পণ কৰো যিদিনাখন শেষ মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱ মানে থাকে শেষ সিদিনাখন আৰু দুজন তাৰ পিছত আৰু দুজনৰ দেখা দেখি নহল তেওঁ কোচবিহাৰলৈ গুচি গল আৰু তাতেই গৈ তেওঁ প্ৰাণ ঈশ্বৰৰ ওচৰত বিলীন কৰিলে কলে যে বৰাক আজি তুমি যাব নালাগে মোৰ লগত থাকিব লাগিব মাধৱদেৱে গুৰুজনাক বিচনা তৈয়াৰ কৰি দিছে আৰু নিজে তলত খেৰ পাৰি পেলাই বিচনা কৰিছে বৰাক কৈছে নহয় মোৰ লগত থাকিব লাগিব ভকতসকলে ভাবিছে কি যে আজি মাধৱদেৱক গুৰুজনাই সৰ্বশ্ৰেষ্ঠ তত্ত্বসমূহ প্ৰদান কৰিব সেইকাৰণে চবে কাণ পাতি থাকিলে ঘৰখন যে আজি গোপন তথ্যবিলাক মাধৱপুৰুষক দেখিব কাৰণ মাধৱপুৰুষক ভাল পায় বুলি চবেই জানে তো আমিতো লগত আছো আটাপুৰুষসকল আমি কিয় নাপাওঁ এই বুলি সকলোৱে জাগ্ৰত হৈ তেওঁলোকৰ বাসগৃহৰ কাষতে সকলোৱে কাণ পাতি থাকিলে কি অলপ পিছত দেখিলে যে দুজনৰে কথা বন্ধ সকলোৱে ভাবিলে শুলে ইকৰাৰ বেৰৰ জলঙাৰে চাই দেখে যে
অকল গুৰুজনহে শুই আছে, তাত মানুহৰ শুই নাই। তাৰমানে দুজন যে অভেদ শৰীৰ, দুজন এটা হৈ থাকে, দুটা শৰীৰ এটা হৈ সমস্ত তত্ত্ব মহাপুৰুষ ভাগৱত পৰ্যবৃত্ত সমস্ত কৰে। এয়া হল গুৰু শিষ্যৰ। এগৰাকী গুৰুৱে তেওঁৰ নিজৰ স্বমহিমাৰে শিষ্যসকলক কৃপা কৰিব পাৰে, সেইটো গুৰুসকলৰ গুৰুত্ব। কোন গুৰুৱে কোন শিষ্যক কেনে কৃপা কৰে কোনেও নাজানে, সেয়া তেওঁলোকৰ নিজস্ব কৌশল। শিষ্যসকলৰ কাৰণে মই উদাহৰণ এটা দিওঁ যে যেতিয়া বিশ্বমিত্ৰক গুৰু হিচাপে মান্যতা কৰিলে প্ৰভু ৰাম, তাৰ এটা বধ কৰি পেলাই পোনে পোনে গৈ অহল্যাক উদ্ধাৰ কৰিলে আৰু গৈ পেলাই মিথিলালৈ গৈ সীতাৰ অৰধনু ভংগ কৰি সীতাৰ স্বয়ম্বৰত তেওঁ ভংগ কৰিবৰ কাৰণে উপস্থিত হল। তেতিয়া মিথিলাৰ কুলগুৰু আছিলে অহল্যাৰ পুত্ৰ। যেতিয়া বিশ্বমিত্ৰৰ লগত কোন এই দুজন গুৰু বুলি যেতিয়া দশৰথে সুধিলে, দশৰথক যেতিয়া পৰিচয় কৰা দিলে ৰঘুকুল শিৰোমণি ৰাম দশৰথৰ পুত্ৰ, গতিকে তেতিয়া কুলগুৰুৰ তেওঁৰ মনলৈ ভাৱনা আহিল যে এখেতৰ চৰণৰ স্পৰ্শতেতো মোৰ আই মুক্ত হোৱাৰ কথা আছে, মুক্ত নহয়। বিশ্বমিত্ৰক সুধিলে গুৰুদেৱ, এখেত যদি ৰঘুকুল শিৰোমণি ৰামচন্দ্ৰ হয়, এখেতৰ চৰণৰ স্পৰ্শতে যদি মোৰ আই অহল্যা কি লৈ যে আছে, এইটোতো মুক্ত হোৱাৰ কথা আছিলে, হলে নাই? বোলে সেই শুভ কাৰ্য ইতিমধ্যে সম্পাদিত হৈছে। সমস্ত মিথিলা নগৰ মানে হেৰি হৈ গৈছে, বনজুৰ দৰে এই খবৰ বিয়পি গৈছে যে এনেকুৱা এজন সুদৰ্শন পুৰুষ উপস্থিত হৈছে আহি মিথিলা, যাৰ চৰণৰ ধূলি পৰিলে কিনো মানুহ। সীতাৰ স্বয়ম্বৰৰ আগদিনা চতুৰ্দশী তিথি বিশ্বমিত্ৰ কৈছে যে মই পূজা কৰিব লাগে, মোৰ পূজাৰ কাৰণে তোমালোকে ফুল নালাগে। ৰাম আৰু লক্ষ্মণে সীতাৰ কাৰণে নিৰ্মিত যিখন অতীব সুন্দৰ ফুলৰ বাগিচা তালৈকে ফুল ছিঙিবলৈ আহিছে। কিন্তু ৰামচন্দ্ৰ যিটো গুৰুত্তম, খুব মৰ্যাদাশালী পুৰুষ, সেইকাৰণে তেওঁ মালিৰ বিনা অনুমতিত ফুল ছিঙা নাই। গোস্বামী তুলসীত আছে, ৰামচৰিত মানসত বৰ বেলেগ চিত্ৰ অংকন কৰিছে। बगिया बिज जाने न दई हो, राम जी बिनती सुनो, हाय रामा हाय। बगिया बिज जाने न दई हो, राम जी बिनती सुनो। मालिक কৈছে যে হে ৰামজী, তোমাক বাগিচাৰ ভিতৰত আমি সোমাবলৈ নিদিম, মোৰ বিনতি স্বীকাৰ কৰা, লাগিলে আমি ফুল ছিঙি আনিছো। ফুল হামে তোলে লৈ হো, এইটো মিথিলা ভাষা, যে আমি লৈ আহিম পত্ৰ পুষ্প, তুমি যাব নোৱাৰিবা। ৰাম কৈছে কি হল অপৰাধ ক্ষতি, বোলে আমাৰ বাগিচাৰ ভিতৰত এটা পুখুৰী আছে, সেই পুখুৰীৰ পাৰ বিলাক শিলেৰে বন্ধা আছে। এতিয়া তুমি সোমোৱাৰ লগে যদি পুখুৰীৰ পাৰৰ শিল বিলাক যদি মানুহ হলে আৰম্ভ কৰে, সেইকাৰণে ৰাম লক্ষ্মণে বোলে লওক, এতিয়া এইটো খবৰ ইয়ালৈ আহি চলে আৰু উপকাৰ কৰাটো এতিয়া অপকাৰ কি নহওক। সেই সময়তে সীতাই গৌৰী পূজন কৰিবৰ কাৰণে আজিও মিথিলা পৰম্পৰা আছে যে কুমাৰী ছোৱালী বিলাকে বিবাহৰ আগত গৌৰীৰ পূজা কৰে, আজিও পৰম্পৰা। তাত লিখিছে গৌৰী পূজন পধাৰে সখী জনতনী। গৌৰী পূজন কৰিবৰ কাৰণে তাত কোনো বিবাহিত মহিলা সেই পূজাত যাব নোৱাৰিব, কেৱল কুমাৰীসকল যাব। মানে বিবাহিত যাব, অবিবাহিত কুমাৰীসকলহে সেই পূজাত অংশগ্ৰহণ কৰিব। আজিও এইটো পৰম্পৰা আছে। আৰু তেওঁ সেই বাগিচাত যেতিয়া আহিছে তেতিয়া প্ৰভু ৰামৰ লগত কোন প্ৰথমৰ কাৰণে সীতা আৰু ৰামৰ বাৰু যি নহওক, সেই কথাটো জনাৰ পিছত কুলগুৰুৱে বিশ্বমিত্ৰক যেতিয়া সুধিছে যে এইটো হল নে, বিশ্বমিত্ৰ তেওঁ আনন্দিত হৈ গৈছে যে মোৰ মা মুক্ত হৈ গল। এতিয়া কাক প্ৰশংসা কৰিব, তেওঁ কাক কৰিব?
বিশ্বমিত্ৰ কৰিব আমক কৰিব তেওঁ সিদ্ধান্ত ললে যে মই যদি ভগৱান ৰামৰ প্ৰশংসা কৰো তেতিয়াহ'লে বিশ্বমিত্ৰ শূন্য হৈ যাব যে মইহে লৈ আহিছিলো সেইকাৰণে তেওঁ কি কৰিছিলে ভগৱানৰ প্ৰশংসাটো বাদ দি পেলাই গুৰুৰ প্ৰশংসা আৰম্ভ কৰিছিল তাকো কাৰ আগত ভগৱানৰ যে হে ৰাম ধন্য তুমি বিশ্বমিত্ৰৰ নিচিনা এগৰাকী সদ্গুৰুৰ আশ্ৰয়ত তুমি মিথিলালৈ আহিলা মই তোমাক স্বাগতম জনাইছো মই সেই দুৰ্ভগীয়া অহল্যাৰ পুত্ৰ মিথিলাৰ কুলপুৰুষ মোৰ মাতৃক তুমি পাহাৰৰ পৰা মাতৃত্ব ৰূপ প্ৰদান কৰাৰ কাৰণে তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ আচলতে মোৰ এই কৃতজ্ঞৰ সেৱা তোমাৰ গুৰুৰ প্ৰতিহে বিশ্বমিত্ৰই যদি তোমাক মানিলেহেঁতেন তেতিয়াহ'লে এই কাৰ্যটি কিমান কৌশল কৰিছে মানে গুৰুৰ স্তুতি কৰিছে গুৰুৰ অৱহেলা কৰা কওঁতে 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 এনেকুৱা পৰ্যায় পালেগৈ যে তোমাৰ গুৰু অমুক স্থানত গৈ তাতে স্বৰ্গৰ অপ্সৰা মেনকাৰ লগত তেওঁ এটি সন্তান জন্ম দিছে যাৰ নাম শকুন্তলা এই কথা কৈছে আৰু প্ৰভু ৰামে গুৰুৰ কথা ইমান নিমাখিত শ্ৰদ্ধাৰে শুনিছে ভাবি নহয় অথচ বেয়া কথা কৈ দিলে কোনোবা অপ্সৰাৰ লগত অবৈধ সম্পৰ্ক গুৰুৰ হল এই কথাওতো কৈ দিলে কিন্তু ৰামচন্দ্ৰৰ মনত কি উচিত তাৰ বিৰোধ কাৰণ তেওঁ জানে যে গুৰুসকল ক্ষমতাশালী গুৰুৱে যি কাৰ্য কৰিব সেই কাৰ্য সাধাৰণ কৰিব নোৱাৰিব পাৰে ঘৰত দেখি বিষ খাই নৰে প্ৰাণ প্ৰতি মৰে শিৱই বিষ খাইছিল বুলি আপুনিও খাব বুলি অৱস্থা কৰি শিৱই কণ্ঠগত কৰি ৰাখিছিল বিষক সেইটো তেওঁৰ ক্ষমতা ভগৱানে কিন্তু তেওঁ নিৰ্ণয় কৰিছে যে তুমি ইয়াত হেৰি কৰিব লাগিছিল দৈত্যসকল অমৃতৰ ভাত নিদিও বুলি ভগৱানে নিদিলে কাৰণ অমৃতৰ ভাত পালে দৈত্যসকল কি হৈ যাব বেছি উৎসাহ হৈ যাব দেৱতাসকলক অমৃতৰ ভাত দিছে যদি দেৱতাসকলক নিয়ন্ত্ৰিত কৰি ৰাখিব পৰাৰ ক্ষমতা ভগৱানৰ আছে গতিকে সেইকাৰণে সকলো কথা ক'ব গ'ল ইয়াত সেইকাৰণে উদ্ভৱে আজি এগৰাকী শিষ্য হিচাপে ভগৱান কৃষ্ণ মানে তেওঁ নিজে শিষ্য হিচাপে দাস হিচাপে সেৱক হিচাপে ঈশ্বৰ পুৰুষৰ শ্ৰীমুখে বাক্যামৃত শুনি এইটো কথাকে শুনিব খুজিছে যাতে সমস্ত জগতে ইয়াৰ নিৰ্ণায়ক ব্যৱস্থা হ'ব পাৰে যে মোক কোৱা তুমি মই কি কৰিম প্ৰভুসকল একেটা প্ৰশ্নে গণক কুচিত শেষবাৰৰ কাৰণে শংকৰ মাধৱৰ যেতিয়া দেখা দেখি হয় তেতিয়া মহাপুৰুষ মাধৱদেৱো গুৰুজনাক সুধিছিল যে হে কৃপালু তুমি থাকোঁতেই এতিয়াও 100% মানুহে কিন্তু বিশুদ্ধ ধৰ্মত ঈশ্বৰ ভজনা কাৰ্যত এতিয়াও সন্মিলিত নহল নানান ভকতসকলৰ মালা কুকুৰৰ নেজত গাঁঠি দি দিয়াৰ দৰে কৰ্ম সেই সময়ত মানুহে কৰিছিল তোমাৰ বৈকুণ্ঠীৰ পিছত ইয়াৰ দায়িত্ব কোনে ল'ব তেতিয়া গুৰুজনাই কৈছে যে মই নাযাওঁ নাথাকিম ভাল কথা কিন্তু কেনেকে থকা আন্তৰিকটো নৰকৰ্ম লৈ আহিছে যিহেতু তোমাৰ এই শৰীৰ যাবই বিদিন অঞ্চলত তেওঁ কৈছে কোনেও মাধৱ মূৰত থাকিবৰ থান কীৰ্তন দশমবোৰ মূৰ্তিৰ ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা ৰত্নাৱলী ঘোষা মধ্যে তুমি থাকিবা যি নহওক আজিও উদ্ধৱে ভগৱান কৃষ্ণ প্ৰশ্ন কৰিছে যে তুমি সিদ্ধান্ত দিয়া কৰিব তোমাৰ বাক্যামৃত শুনিলে যেনেকুৱা মানুহৰ মন ভৰি যায় ৰাস্তা নিৰ্ণয় কৰিব পাৰে এই বুলি তেওঁ কান্দিব ধৰিলে হুক হুকাই কান্দিব ধৰিলে হীৰা ভকতৰ দেখি তাপ আকুল জগত বাপ ফলতুক নেত্র ভুইলা নখহে হৃদয় দেখি শোক পৰি হৰা সখী প্ৰভু ধন্ত উদ্ধৱ
মাতে যি ভগৱানৰ শৰীৰত বৈষয়িক জগতৰ কোনো কাৰ্য প্ৰভাৱিত কৰিব নোৱাৰে সুখ দুখ আনন্দ ব্যাধি অমুক তমুক কালৰ প্ৰভাৱ একোৱে ভগৱানৰ তাত নাই কিন্তু সেই ভগৱানৰ আজি ভকতৰ দুখ দেখি তেওঁৰ চকুত চকু কান্দি আছো ভক্তৰ প্ৰতি ভগৱান কিমান দয়া তেওঁ অত্যন্ত স্নেহেৰে প্ৰভুক দিছে তোমাৰ শোক পৰিহৰা এই উদ্ধৱ তুমি বিনা কথাতে শোক কৰাৰ কোনো প্ৰয়োজন নাই বুলন্ত মধুৰ বাণী তাপ তেজ মহামানী তুমি মোৰ সুহিত আমাৰ তুমি মহাসুহিত আমাৰ তুমি মোৰ মহাসুহিত জানা মায়াময় এইটো সংশয় পুছিলা যিটো শুনি উত্তৰ দিলা তুমি মায়াময় সংশয় যুক্ত প্ৰশ্ন এটা সুধিছা তাৰ উত্তৰটো তুমি শুনা राम ज्ञाने गति कोय वेद लुआतार परिसेल आसे ज्ञान भगतिर बारे भगति परन्ते जाना आपुनि उपजे ज्ञान जुग चिंति मरामी साकाज তুমি যে মায়াময় সংখ্যা বুঝিছা তার সমূহ উত্তর এনেধৰণৰ এই যে জ্ঞান ই ভক্তিৰ মাজতে সোমাই আছে ভক্তি কৰিলে নিজে নিজে জ্ঞান প্ৰাপ্ত হ'ব জ্ঞান মানে কি জ্ঞান মানে হল ঈশ্বৰেই যে সৰ্বশ্ৰেষ্ঠ বাকী সকলো মিছা এইটোৱেই জগতৰ শ্ৰেষ্ঠ প্ৰভু তুমি সঁচা বাকী চব মিছা এইটোৱেই জগতৰ শ্ৰেষ্ঠ জ্ঞান আৰু এই জ্ঞানটো তুমি সঁচা বাকি সব মিছা এই অৱস্থালৈকে ব্যক্তি এজন কেতিয়া যাব পাৰে যেতিয়া তেওঁ ভক্তিত সিদ্ধ গতিকে আৰু অন্য অন্য ব্যৱস্থা মজি থকাৰ কোনো ৰাম আউৰ কি তোমাত বাজ জ্ঞান তো নাহিকে কাজ কেবলের ভূপতি তর মূল গুণ নাম স্মরীর হৃদয়ত ধরি পাও অপ্রয়াকে মোৰ গুণ স্মৰণ কৰি হৃদয়ত মোৰ ৰূপ ধাৰণ কৰিলে তেওঁ অপ্ৰয়াসে জগতৰ পৰা মুক্ত হৈ যায় ইমান কষ্ট কৰাৰ কি প্ৰয়োজন ভাই মুখে বোলা নাম হৃদয় ধাৰাৰ ওপৰত এতেকে মুকুতি পায় হৃদয়ত ঈশ্বৰৰ ৰূপ ধৰা আৰু মুখেৰে ঈশ্বৰৰ নাম ৰাম কৰ্মৰ কুশিলা বাণী তাক শুনা মহামানী যিটো নাম নধৰে আমাৰ জনম গুৱাই বৃথা নুশুনে আমাৰ কথা তাৰে কৰ্মত অধিকাৰ যিজনে মোৰ নাম নললে কোনোদিনে মোৰ চৰণত যিজন আশ্ৰয় নললে কোনোদিনে তেওঁৰ বৃথা আয়ুস তেওঁ কটালে তেওঁৰ কাৰণে কৰ্মত তেওঁ কৰ্ম কৰিব পাৰে তেওঁৰ অধিকাৰ কৰ্ম কৰি 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 যেতিয়া তেওঁ পদে পদে লাঞ্ছনা গঞ্জনা নিকাৰ আদি ভুঞ্জিব তেতিয়া তেওঁ অনুভৱ কৰিব যে নহয় মোৰ ৰাস্তাটো ভুল হৈছে তেতিয়া তেওঁ ৰাস্তাৰ অন্বেষণ কৰিব আধুৰ হৈ আছে কিন্তু ভক্তিৰ পথত একমতে নহয় এইটো নিন্দাৰ ভাষা অনুক্ৰমে সিও হৈ গ'ল ভক্ত এজন ব্যক্তিক যে যদি তেওঁ কৰ্মমাৰ্গত মজি যিটো আমি কৈ থাকো তথাকথিতভাৱে তেওঁ শৰণ লোৱা নাই ভজন লোৱা নাই বা তেওঁ প্ৰকৃতাৰ্থত যিধৰণে ভগৱানক বুজিব লাগে পাৰা নাই এইটো প্ৰাকৃত ভকত বোলে তেওঁ আধুৰ হৈ আছে তাৰমানে তেওঁ ভক্তিৰ পথত অগ্ৰসৰ হৈ আছে এদিন তেওঁ উত্তম হ'ব যদি থাকে কিন্তু কোনো কাৰণত তেওঁ নিন্দা ভজন নাই
প্ৰভুপাল মই আজি আপোনালোকৰ এটা খুব বিনম্ৰ প্ৰাৰ্থনা কৰিম অত্যন্ত বিনম্ৰতাৰে আপোনালোকক মোৰ এটা প্ৰশ্ন মানে কি নিবেদন যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম ধাৰণ কৰা সকলে সেই মাৰ্গত প্ৰশস্ত হৈ থকা সকলে কোনোবাই ভুল পথেৰে যদি গতি কৰিছে তেনে ব্যক্তিক কেতিয়াও নিন্দিত দৃষ্টিৰে চাব নোৱাৰিব শংকৰদেৱৰ আদৰ্শত এইটো স্পষ্ট অৰ্থাৎ মহাপুৰুষে কৈছে যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিব ভূতকদায়া সকলো নাছিল অৰ্থাৎ যদি শংকৰদেৱ এগৰাকী ইমান উদাৰবাদী পুৰুষ আছিল যে সেই উদাৰবাদী পুৰুষৰ ধৰ্ম ধাৰণ কৰি আপোনাৰ মনত যদি কোনোবা ভুল ৰাস্তাৰে যোৱাটোৰ প্ৰতি যদি কেনেবাকৈ ঘৃণা উপজি যায় তেতিয়াহ'লে আপুনি শংকৰদেৱৰ ধৰ্ম মাৰ্গত প্ৰতিষ্ঠিত হৈ থকা নাই সেইটো বুজাব কিন্তু উপযোগী নালাগে আপুনি মানে কি কয় এইটো ইনটলাৰেন্স আমাৰ কি কয় অসহিষ্ণুতা আপুনি অসহিষ্ণু হ'ব নোৱাৰিব গুৰুজনাই কিন্তু আপোনাক অসহিষ্ণু হ'বলৈ আজিৰ তাৰিখত এটা ভয়ংকৰ কথা হৈছে অসমত কত্তৰ শব্দটো ক'ব নালাগা শব্দ এটা কৈছো যে এখনত নিজকে কত্তৰ বুলি ভবা সকলে অন্য মাৰ্গত থকা লোকসকলক কোনো মাৰ্গতে নাই বুলি যি ধৰণে নিন্দা কৰিবলৈ আৰম্ভ কৰিছে যি ধৰণে ভৎসনা কৰিবলৈ আৰম্ভ কৰিছে এইবিলাক মূৰ্খ এইবিলাক একোৱেই নাজানে মহামূঢ়মতী এইবিলাকেৰে ভবা কোনে জানে কোনে কি মাৰ্গেৰে তাক পাইছে প্ৰভু আমাৰ হাতত হিচাপ আছে কোনো কাৰণত কোনো নিন্দাৰ পাত্ৰ হ'ব নোৱাৰে আপুনি যিটো শুদ্ধ মাৰ্গ বুলি ভাবিছে সেই মাৰ্গটোত আপুনি এনেধৰণে প্ৰৱৰ্তি থাকক যাতে আপোনাৰ প্ৰৱৰ্তনৰ ব্যৱস্থাটোক কোনোবাই আদৰ্শ হিচাপে যাতে গ্ৰহণ কৰে কথাটো বুজি পাইছেনে মই আপোনাক কৈছো আপুনি যিটো শুদ্ধ মাৰ্গ বুলি গ্ৰহণ কৰিছে সেই শুদ্ধ মাৰ্গটোত আপুনি এনেধৰণে আগুৱাই গৈ থাকক যাতে আপোনাৰ সেই কৰ্মৰাজি আদৰ্শ স্বৰূপে জগতত প্ৰতিষ্ঠা হৈ যায় আৰু আপোনাৰ ৰাস্তাৰে যাতে এশজন যাবৰ কাৰণে প্ৰস্তুত কাৰোবাক আপুনি নিন্দা কৰি কেতিয়াও আপোনাৰ মাৰ্গলৈ আপুনি আনিব নোৱাৰে যিটো ল'ৰা দুষ্ট ঘৰখনত তাক যদি সকলোৱে দুষ্ট 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 কৈ থাকে সি ডকাইতে হৈ যাব লাগে কিন্তু দুষ্ট ল'ৰাটোক ভাল কৰিবৰ কাৰণে আপুনি মৰমৰ অস্ত্ৰ ব্যৱহাৰ কৰিব আমাৰ ই বহুত ভাল মাজে মাজে অকমান তাৰ হেৰি হয় সেইখিনি গলে সি আৰু একদম ভালেই ল'ৰা কোনো তাৰ হেৰি আছে ই ভাল চবে যেতিয়া কব ই ভাল ই ভাল ই ভাল ই ভাল এজন ভাল মানুহক যদি চবে ৰাস্তাত দেখে পগলা এটা আছে সি পগলাই দিব কিন্তু নিজকেই ভাবিব আৰু মোক চবে পগলা কিবা মোৰ হলে নেকি গণ্ডগোল আৰু সঁচাকৈ হৈ যাব ইচ্ছা কৰিলে এখন সমাজে একদম সুস্থ মানুহক পগলা কৰি দিব ভাবিলে সি নিজকে বাধ্য হৈ যাব মোৰ কিবা বস্তু হলে চবেই দেখোন কয় মোৰ পগলা গতিকে কাৰোবাক নিন্দা কৰি কাৰোবাক ভৎসনা কৰি কাৰোবাক অৱজ্ঞা কৰি আপুনি মহাপুৰুষে ৰাস্তাত আনিব তেনেকে আনিবৰ কাৰণে আপুনি স্থিৰ হব লাগিব স্থিতপ্ৰজ্ঞ হব লাগিব আদৰ্শবাদী হব লাগিব আপোনাৰ ৰাস্তাত সমগ্ৰ ভাৰতবৰ্ষৰ সনাতনী যি পৰম্পৰা পৰিব্যাপ্ত হৈ আছে সেই সনাতনী পৰম্পৰাত আপুনি যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আপুনি কেতিয়াও ভ্ৰষ্ট হৈ নাযায় এইটো কথা মনত ৰাখিব আপুনি ভ্ৰষ্ট কেতিয়াও নহয় আপুনি তাত প্ৰৱেশ কৰি পেলাই তেওঁলোকৰ যিবিলাক বিধি ব্যৱস্থা সেইটো আপুনি দৰ্শন কৰিব পাৰে চাব পাৰেতো কি কৰিছে তেওঁলোকে চাওক আপুনি যিটো প্ৰৱৰ্তি আছে সেই ব্যৱস্থাটো ঠিকে আছে নে নাই তাৰ নিৰ্ণায়ক সিদ্ধান্ত লবৰ কাৰণে আপুনি চাব পাৰে দৃষ্টি দিব পাৰে বা কোনোবাই কিবা ব্যৱস্থাৰে ভগৱানক ভজি আছে আপুনি তেওঁক দেখাৰ লগে লগে ঘৃণা কৰা তেওঁ ঠিকে আছে দিয়ক ভাল আপুনি কি অসুবিধা আছে আপোনাৰ বেংকৰ পৰা বেলেঞ্চ কাটা যাব নেকি কাৰোবাক কোৱা যাব বৰং আপুনি এগৰাকী সৎ ব্যক্তি হিচাপে জগতত প্ৰৱৰ্তি সেইকাৰণে বেছি কঠোৰ সমালোচনামূলক হিংসা প্ৰবৃত্তি অসহিষ্ণু হৈ পেলাই আপুনি এখন প্ৰৱৰ্তাব নোৱাৰে গুৰুজনাৰ ধৰ্ম কেতিয়াও জগতত যাৰ বিনিময়ত কি হৈছে জানে ঠেক গণ্ডি
এটা গৈ এটা ইমান পৰিধিৰ মাজত মানে এশৰণটো কি হৈ গ'ল এশৰণ ধৰ্ম গ্ৰহণ কৰি পেলাই কি সাধনা কৰিব লাগিব সেইটো পিছৰ কথা কিন্তু এশৰণ আজি ললো মানে কাৰ ঘৰত যাব নোৱাৰিম কাৰ ঘৰত খাব নোৱাৰিম ক'ত উপদে সেইখিনি আগত শুনক আজিৰ পৰা আপুনি শৰণ ল'লে নহয় নিজৰ পিতৃ হলেও যাব নোৱাৰিব নিজৰ খুৰা হলেও তাতে যাব নোৱাৰিব তেওঁলোকৰ অনুষ্ঠান ত্যাগ কৰক এইবিলাক নিন্দা কৰক একদম যাব নোৱাৰিব যিজনী ছোৱালী ভতিজী আপুনি কোলাত ল'লে ডাঙৰ কৰিলে তাইৰ বিয়াখনতে আপুনি যাব নোৱাৰে কাৰণ আপুনি এশৰণ লৈছে কাৰণ তাইৰ বিয়াখন হৈছে এনেকুৱা কথা ক'ত আছে মোৰ ছোৱালী মোৰ ভতিজা মানে মোৰে ছোৱালী তাইক সৰুৰ পৰা মই লৈ ডাঙৰ কৰিছো মোৰ শৰীৰৰ পাই তাই ডাঙৰ হৈছে এতিয়া বিবাহ পাত্ৰ হৈছে তাইৰ হাতেৰে মই কিমান চাহ খাইছো ভাত খাইছো কিমান আলপেচন তাই মোক ধৰিছে আজি সেই ছোৱালীজনী চিৰদিনৰ কাৰণে পৰ ভৰি হৈ গুচি যাব ঘৰ সংসাৰ পিতৃ মাতৃ সকলোকে পৰিত্যাগ কৰি আজিৰ এই শুভ দিনটোত মই ছোৱালীজনীক গৈ হিয়া ভৰি হেঁপাহ পলাই এটা আশীৰ্বাদ দিম তাৰ পৰাও মোক বঞ্চিত কৰিব নেকি এই এশৰণ এইটো প্ৰশ্ন আজি সেইকাৰণে মানুহ ভয়তে এতিয়া বহুতে আমাক সোধে এশৰণ ল'ব বোলে প্ৰভু মোৰ দুটা কথা আছে কি আমি অমুক তমুক কৰিব পাৰিম নাই কি কৰিব পাৰিম আগতে সেইটো কিন্তু কেনেকুৱা কি কৰিব পাৰিম কি কৰিব নোৱাৰিম শৰণটো তেনেকুৱা বস্তু নহয় ভগৱানৰ ওচৰত আপুনি নিজকে সমৰ্পিত হোৱাৰ ব্যৱস্থাটোহে এশৰণ তাৰ বেলেগ নহয় সামাজিক ব্যৱস্থা আপুনি কেনেকে প্ৰৱৰ্তাব সেইটো আপোনাৰ প্ৰভু আজি ধৰি ললো আমাৰ এইখন ঘৰতে আমি দূৰ দূৰণিৰ পৰা ভকতসকল আহিছো মই মোৰ শিষ্যসকলক মই এই কথাটো কওঁ মই আজি প্ৰসংগত বহিবৰ কাৰণে ইয়াৰ স্থানীয় কোনো পাঠক আছে নেকি মই প্ৰথমতে কৈছো যে আমাৰ ইয়াতে যে আহিছে বাপক ইয়াৰ পৰা এগৰাকী ব্যক্তিক নাম গাবলৈ কাৰণ কিয় আমাৰ এনে কোনো ধৰা বন্ধা নীতি নাই যে আমাৰ ভকতেহে গাব লাগিব এনে কোনো বলে বলে নাই এটা কোনো নাই আমাৰ মোৰ কথাটো হল কি যে ইয়াতে যদি কোনোবা নাম গোৱা মানুহ আছে তেওঁ নাম গাওক আমি চাম ভাল লাগিব আমাৰ ইয়াতনো কেনেকে নাম গায় আমিও নাম গাম তেওঁ আজি এইখন ঘৰত যদি কিবা বিপদ আপদ হয় প্ৰথমে ওচৰ চুবুৰীয়া মানুহে আহিব তেওঁৰ ওচৰলৈ আমি বিলাক পিছদিনাহে আহিম সেইকাৰণে এনেকুৱা এটা ধৰ্ম ব্যৱস্থা আজিকালি কৰি দিয়া হল যে সকলোকে এলাৰ্ট কৰি পেলাই আমি আছো ন ভকতসকল কিবা অনুষ্ঠান কৰিলে আমি আহিব আপুনি গাড়ী লৈ জানো কিন্তু তাৎক্ষণিক বিপদ আপদত কোন আহিব সেইকাৰণে মই মোৰ প্ৰতিগৰাকী শিষ্যক মই একদম মুকলিভাৱে কওঁ যে কেতিয়াও আপুনি শৰণ ভজন লৈছে মানে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি গাঁৱৰ লগত মিলি নাথাকিব আপুনি বংশ কুটুম্ব পৰিত্যাগ কৰিব এনে কোনো আপুনি শৰণটো লওক নিজৰ কাৰণে নিজৰ সাধনা আপুনি নিজক মুক্ত কৰিবৰ কাৰণে আপুনি গাঁৱৰ প্ৰতিটো অনুষ্ঠানত ভাগ লওক ৰাইজৰ সিদ্ধান্তত আপুনি একমত হৈ থাকক ৰাইজে যি কয় তাত আপুনি মান্যতা দিয়ক আপুনি ব্যক্তিগত নামঘৰ সজাই লৈছে ইয়াত কি কৰে কোনে আপোনাক বাধা দিব আহিব নেকি এইটো আপোনাৰ নিজৰ আৰু আপুনি তাতেই সিদ্ধান্ত কিন্তু ৰাজহুৱা যিটো সিদ্ধান্ত ৰাইজে যি ধৰণে পৰম্পৰাগতভাৱে নিয়ম নীতি পালন কৰি আহিছে সেই নিয়ম নীতি আপুনি প্ৰৱৰ্তিত ৰাইজৰ লগত আপুনি মিলি থাকক ৰাইজে ৰজা ৰাইজক মান্যতা দিছে অসুবিধা আপোনাৰ ধৰ্ম সম্পূৰ্ণ ব্যক্তিগত আপুনি যি সাধনা কৰিব কিন্তু এতিয়া এনেকুৱা আমাৰ গাঁৱতে আমি সেই পৰিস্থিতি ভুগিছো কৰোতে আমি এনেকুৱা এটা সংগঠনত অন্তৰ্ভুক্ত হৈ গলো যাৰ ফলত সকলো মানুহ নিন্দিত ঘৃণিতৰ পাত্ৰ হবলৈ নিয়ম নীতি সেইকাৰণে আমি দেখিলো যে নাই এইটো কোনো প্ৰয়োজন যি কি নহওক প্ৰভুসকল ধাৰণাবিলাক সলনি কৰিব নহলে গুৰুজনা ঠেক গণ্ডিত সোমাই থাকিব ই আৰু কেতিয়াও বিশ্বমুখী নহয় এইটোৱে হে ৰাম
আউর কিতু মাত বাজ রাম দুষ্ট চিত্তে জিতু জন বৃথা কথা বৃথা তার কর্ম সকলে বিফল তিলে কোন থাকে রই তেতিক্ষণে যাই বই আৱাধতৰ যে যিবিলাক মানুহৰ দুষ্ট চিত্ত তেওঁ নিজ মানুহ মানে নিজ জাত মানে তাত কোনোবা নিজ জাতত জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি নিজ নহয় তেওঁৰ চিন্তা যদি নিজ হবলৈ ধৰিলে তেওঁৰ কৰ্ম যদি নিজ হবলৈ ধৰিলে তেওঁকে নিজ জাত বোলে আৰু তথাকথিত নিজ